মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই। জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট 17 ডিচেম্বৰৰ আগতে দিব লাগে আৰু মই টাৰ্গেট দিছোঁ যে ডিচেম্বৰৰ 8 তাৰিখমানৰ ভিতৰতে যাতে দিব পাৰে। জুবিন গাৰ্গক হত্যা কৰা হৈছিল। হয় প্ৰিয় দৰ্শক, এয়া মই বা আপুনি কোৱা কথা নহয়, এয়া স্বয়ং মুখ্যমন্ত্ৰীয়ে কোৱা কথা। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এইকেইদিন ধাৰাবাহিকভাৱে কৈ আহিছে আৰু পুনৰ দোহাৰিয়ে আছে। নদুৱাৰ নামৰ এখন ঠাইত বিজেপিৰ এখন সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰ সৈতে হোৱা মুখামুখি প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে জুবিন গাৰ্গৰ মৃত্যু দুৰ্ঘটনা নহয়, জুবিন গাৰ্গক হত্যা কৰা হৈছিল। অৰ্থাৎ আমাৰ প্ৰাণৰো প্ৰাণ জুবিনদাৰ মৃত্যু কোনো আকস্মিক দুৰ্ঘটনা নহয়, সেয়া পৰিকল্পিত এক ষড়যন্ত্ৰৰ ফল। ডিচেম্বৰ মাহত আদালতত SITয়ে দাখিল কৰিবলগীয়া চাৰ্জশ্বিটত এই বিষয়ে উল্লেখ থাকিব। এতিয়া এইখিনিতে আপোনাৰ দৰে মোৰো মনলৈ বহু প্ৰশ্ন আহিবই, অহাটো স্বাভাৱিক। সেই প্ৰশ্নকেইটা হৈছে যে ৰাইজে জুবিন গাৰ্গৰ মৃত্যুৰ দিনাৰ পৰাই যি সন্দেহ কৰিছিল যে এয়া এক পৰিকল্পিত ষড়যন্ত্ৰৰ পৰিণতি, সেয়াই সঁচা নেকি? আৰম্ভণিৰ পৰা কথাটোতো তেনেকৈ ওলোৱা নাছিল। কথাটো এনেকৈহে ওলাইছিল যে জুবিন গাৰ্গৰ মৃত্যু এটা দুৰ্ঘটনা। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া কেনেকৈ গম পালে যে এয়া এক পৰিকল্পিত হত্যাকাণ্ড? এই প্ৰশ্নটোৰ উত্তৰ বিচাৰি খুচৰি চাওঁতে গম পালোঁ যে যিহেতু আমাৰ অসমৰ গৃহ বিভাগৰ দায়িত্বও খোদ মুখ্যমন্ত্ৰীৰ হাততে আছে, সেয়েহে SITয়ে গৃহ বিভাগক যিকোনো ঘটনা সন্দৰ্ভত বিতং তথ্য সদৰি কৰাটো বাধ্যতামূলক। হয়তো ইয়াৰ বাবেই মুখ্যমন্ত্ৰীগৰাকীয়ে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ কথা পুনৰ দোহাৰিছে। এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো, যাৰ বাবে সমগ্ৰ বিশ্ববাসীয়ে জুবিনদাৰ ন্যায় বিচাৰি #JusticeForJubin Garg বুলি লিখি সামাজিক মাধ্যমত এক আন্দোলন গঢ়ি তুলিছে, যাৰ বাবে জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলো ওলাই আহিছে ৰাজপথলৈ। আমাক ন্যায় লাগে। কি চৰকাৰী পক্ষ কি বেচৰকাৰী, সকলো নামিছে জুবিন গাৰ্গক ন্যায় দিবই লাগিব। এতিয়া প্ৰশ্ন হ'ল, যদি সঁচাকৈয়ে এয়া হত্যাকাণ্ড, তেন্তে জুবিন গাৰ্গক অৰ্থাৎ আমাৰ জুবিন দাক কোনে হত্যা কৰিলে? এই সমগ্ৰ পৰিকল্পিত ষড়যন্ত্ৰত কোন আছে? শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামী, অমৃতপ্ৰভা মহন্ত নে সন্দীপন গাৰ্গ নে ছিংগাপুৰত থকা সেই প্ৰবাসী অসমীয়া অৰ্থাৎ আছাম এছ'চিয়েশ্যনৰ সদস্যসকল? কাৰণ সেইদিনা জাহাজখনত বা য়টখনত 15জনীয়া দল এটি আছিল। আছাম এছ'চিয়েশ্যনৰ 11জনীয়া দলটোৰ বাদে বাকী আটাইকেইজন ব্যক্তি জুবিনৰ সৈতে ছিংগাপুৰলৈ গৈছিল। এতিয়া এইখিনিতে আমাৰ সাধাৰণ ৰাইজৰ মনত এটা প্ৰশ্নৰ উদয় নিশ্চয় হ'ব যে স্বাভাৱিকতে এওঁলোকৰ মাজৰ কোনোবা এজন এই হত্যাকাণ্ডত পৰিকল্পিতভাৱে জড়িত নেকি? ইয়াৰ লগে লগে আৰু এটা প্ৰশ্ন হয়, কি কাৰণত জুবিন গাৰ্গক হত্যা কৰা হ'ল? এজন ব্যক্তিক হত্যা কৰাৰ আঁৰত এটা ডাঙৰ উদ্দেশ্য থাকিব লাগিব। এইটো অতি সাধাৰণ কথা যে বিনা কাৰণততো কোনেও কাকো একেবাৰে শেষ কৰি দিয়াৰ নিচিনা কাম কৰিব নোৱাৰে। তেন্তে জুবিনদাৰ ক্ষেত্ৰত এই কাৰণ কি হ'ব পাৰে? জুবিনদাই লাহে লাহে সকলো গম পাইছিল, সেয়াও হ'ব পাৰে নেকি? নে জুবিন গাৰ্গক এতিয়া আৰু আমাৰ প্ৰয়োজন নাই, আমি যিমান কামাই কৰিব লাগে কৰি ল'লোঁ, অৰ্থাৎ লুটি-পুটি ল'লোঁ, এতিয়া তেওঁৰ কি হয় নহয় আমাৰ লুকআউট নহয়, এনেধৰণৰ নেকি? নে বহু ডাঙৰ ডাঙৰ ৰৌ বৰালি ইয়াৰ আঁৰত আছে? সেই মুখা খোল খোৱাৰ ভয়ত জুবিনদাক শেষ কৰি দিয়াৰ প্লেন হৈছিল। গোটেই ঘটনাটোৰ লগত কোন কোন জড়িত? এয়া আমাৰ দৰে সাধাৰণ ৰাইজৰ সন্দেহ। কেতিয়াবা ভাৱ হয়, শ্যামকানু জড়িত নহয় নেকি? নে শ্যামকানুক ৰেহাই দিয়াৰ প্ৰক্ৰিয়া চলিছে? নে শ্যামকানুৰ লগত আৰু কোনোবা মুখাৰ আঁৰত মুখ আছে? এইখিনিতে আমি জুবিনদাৰ মৃত্যুক লৈ প্ৰচাৰ হোৱা ছিংগাপুৰৰ সাগৰৰ সেই ভিডিঅ'বোৰ আকৌ এবাৰ মন কৰিব লাগিব। তাৰ আগতে আমি সকলোৱে জানো যে জুবিনদা এবাৰ চিজাৰ এটেক হোৱাৰ বাবে গুৱাহাটীৰ নেমকেয়াৰ হস্পিটেলত ভৰ্তি হ'বলগীয়া হৈছিল আৰু তাত ডাক্তৰ হিতেশ বৰুৱাই তেওঁৰ চোৱা চিতা কৰিছিল। তেতিয়া ডাক্তৰ বৰুৱাই জুবিনদা সংক্ৰান্তত পৰামৰ্শ দি কৈছিল যে জুই আৰু পানীৰ পৰা জুবিনদা সাৱধানে থাকিব লাগিব, জুই আৰু পানীৰ কাষলৈ জুবিনক নিব নালাগে। এই কথাখিনি জুবিনদাৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মায়ো জানে আৰু গৰিমা বৌৱেও জানে। ছিংগাপুৰত সাগৰলৈ যেতিয়া জুবিনদা গ'ল, তেতিয়া এটা ভিডিঅ'ত দেখা গৈছিল যে সাঁতুৰিবলৈ তেওঁৰ যেন মন নাছিল, কোনোবাই যেন তেওঁক উচতনি দিহে পানীত নামিবলৈ বা সাঁতুৰিবলৈ বাধ্য কৰাইছিল। তাৰ পিছত দেখা মতে জুবিনদাক সাগৰত সাঁতোৰাত কোনেও বাধা দিয়া নাছিল, আনকি জুবিনদাৰ মেনেজাৰ সিদ্ধাৰ্থয়ো বাধা দিয়া নাছিল। য়টৰ কেপ্টেইনজনে সকলোকে উদ্দেশ্যি কৈছিল যে সাগৰত নমাৰ সময়ত সকলোৱে যেন লাইফ জেকেট পৰিধান কৰে। সিদ্ধাৰ্থ, শেখৰ আদি সকলোৱে লাইফ জেকেট পিন্ধি পানীত সাঁতুৰিছিল।
জুবিন দাই প্ৰথমতে লাইফ জেকেট পিন্ধি সাঁতুৰিছিল যদিও পিছত জেকেট খুলি সাঁতোৰা দেখা গৈছিল। লাইফ জেকেট পিন্ধা নিপিন্ধাক লৈ কোনোবা এজনে কোৱা শুনা গৈছিল যে জুবিন দাৰ বাবে লাইফ জেকেটটো লুজ ফিটিং হৈছিল। জুবিন দাই যেতিয়া সাঁতুৰি দূৰলৈ গৈ আছিল তেতিয়া কোনোবা এজনে জুবিন দাৰ কাষলৈ যাবলৈ সিদ্ধাৰ্থক চিঞৰি চিঞৰি কৈ আছিল। সিদ্ধাৰ্থ আৰু সন্দীপন গাৰ্গো তেতিয়া এখন নাৱত বহি আছিল। নাৱত বহি থকা সিদ্ধাৰ্থই হাতেৰে ইংগিত দিছিল যে জুবিন দাৰ কাষলৈ যোৱাৰ প্ৰয়োজন নাই। আৰু ভিডিঅ'টোত দেখা মতে এটা সময়ত জুবিন দা সাঁতুৰি সাঁতুৰি অৱশ হৈ পৰিছিল। এতিয়া প্ৰশ্ন হয় যে সেইখিনি সময়তে জুবিন দাৰ মৃত্যু হৈছিল নেকি? কাৰণ ভিডিঅ'টোৰ পিছৰ অংশ এতিয়াও আমি দেখা নাই বা হয়তো নেদেখিম বা ভিডিঅ' ৰেকৰ্ড কৰা নহ'ল। যদি কৰিছিলোঁ তেন্তে নিশ্চয় কোনোবাই লুকুৱাই ৰাখিছে বা সম্পূৰ্ণভাৱে ডিলিট কৰাৰ সন্দেহ। এতিয়া জুবিন দাৰ যদি তেতিয়া মৃত্যু হৈছিল তেন্তে সিদ্ধাৰ্থই জুবিন দাক কৌশলগতভাৱে হত্যা কৰিছিল নেকি? সাধাৰণতে এজন মেনেজাৰে এগৰাকী ব্যক্তিৰ সমস্ত দায়িত্ব বহন কৰে। ছিংগাপুৰলৈ যাত্ৰা কৰোঁতে জুবিন দাৰ সম্পূৰ্ণ দায়িত্ব ল'ব লাগিছিল মেনেজাৰ সিদ্ধাৰ্থই, কিন্তু সিদ্ধাৰ্থই সেই দায়িত্ব পালন নকৰিলে। ছিংগাপুৰৰ হোটেলতো আনকি জুবিন দাক অকলশৰীয়াকৈ এটা কোঠা দিয়া নহ'ল। এতিয়া সন্দেহৰ ঘোৰ অন্ধকাৰত যে সেই নিশা জুবিন দাই কাৰ সৈতে সুৰাপান কৰিছিল, কাৰণ ছিংগাপুৰ আৰু অসমৰ পষ্টমৰ্টেম ৰিপৰ্টত জুবিন দাৰ শৰীৰত মাত্ৰাধিক এলকহল পোৱা গৈছে। তেন্তে সুৰামত্ত অৱস্থাত জুবিন দাক পানীত নামিবলৈ সিদ্ধাৰ্থই বাধ্য কৰাইছিল নেকি? এই ক্ষেত্ৰত চেম কানুলৈও আঙুলি টোৱাব লাগিব, কাৰণ তেওঁ আছিল মূল আয়োজকজন, যাৰ বাবে জুবিন দা অনিচ্ছা সত্ত্বেও ছিংগাপুৰলৈ গৈছিল। এইখিনিলৈকে যদি আমি মানি লওঁ যে সিদ্ধাৰ্থই জুবিন গাৰ্গক হত্যা কৰিছে, তেন্তে প্ৰশ্ন হয় সিদ্ধাৰ্থই জুবিন গাৰ্গক কিয় হত্যা কৰিলে বা হত্যা কৰিব পাৰে? বিভিন্ন খবৰ অনুসৰি জুবিন দাৰ লগত থকা সময়ছোৱাত জুবিন গাৰ্গৰ বৃহৎ পৰিমাণ ধন আত্মসাৎ কৰিছিল সিদ্ধাৰ্থই। জুবিন গাৰ্গৰ পৰা সিদ্ধাৰ্থই বিগত সময়ছোৱাত 10 কোটিৰো অধিক টকা আত্মসাৎ কৰাৰ তথ্য ইতিমধ্যে পোৱা গৈছে, ৰাইজে জানিছে। দৰং জিলাৰ এখন বিহু মঞ্চত জুবিন দাই অনুষ্ঠান কৰাৰ বিনিময়ত 12 লাখ টকা পাইছিল। ইতিমধ্যে কমিটিয়ে SITৰ ওচৰত এই বিষয়ে তথ্য জনাইছে। কমিটিৰ মতে জুবিন দাই অনুষ্ঠান আৰম্ভ কৰাৰ পূৰ্বেই কমিটিৰ ফালৰ পৰা সিদ্ধাৰ্থক নগদ 12 লাখ টকা দিছিল। এয়া এক উদাহৰণ। কিন্তু SITৰ তথ্য অনুসৰি সিদ্ধাৰ্থই বেংকত অনুষ্ঠানৰ নামত 6 লাখ টকা পাইছে বুলি দেখুৱাই কিছু অংশ জমা কৰিছিল। এনেধৰণে বিভিন্ন সময়ত সহজ সৰল জুবিন দাৰ পৰা ধন আত্মসাৎ কৰিছিল সিদ্ধাৰ্থই। এতিয়া এইখিনিতে আমাৰ সাধাৰণ ৰাইজৰ সন্দেহ, এনেবোৰ ঘটনা শেহতীয়াভাৱে জানিব পাৰিছিল নেকি জুবিন দাই? বিভিন্ন মাধ্যমৰ যোগেদি পোৱা মতে জুবিন দাক ধনৰ প্ৰয়োজন আছিল। তেওঁৰ বহুত কাম বাকী আছিল, বিশেষকৈ তেওঁৰ খাৰঘুলিৰ ঘৰটো সম্পূৰ্ণ কৰিবলৈ, তেওঁ লোৱা গাড়ীখনৰ ঋণ পৰিশোধ কৰিবলৈ। কিন্তু সিদ্ধাৰ্থই জনাইছিল যে ইমান পৰিমাণৰ ধন বেংকত নাই। তেতিয়া জুবিন দা আচৰিত হৈছিল। হয়তো সেই সময়তে সিদ্ধাৰ্থই আশংকা প্ৰকাশ কৰিছিল যে যিকোনো মুহূৰ্তত সিদ্ধাৰ্থই জুবিন দাক ধনৰ হিচাপ দিব লাগিব। এতিয়া ডাঙৰ প্ৰশ্ন হয়, ইয়াৰ বাবে জুবিনৰ মৃত্যু বিচাৰিছিল নেকি সিদ্ধাৰ্থই? ইতিমধ্যে শেখৰে SITক জনাইছে যে চেম কানু আৰু সিদ্ধাৰ্থই জুবিনক বিষ খুৱাই হত্যা কৰিছিল। ইয়াতো এক সন্দেহ, ইয়াত শেখৰে নিজকে বচাবলৈ তেনে কৰা নাইতো, কাৰণ পোষ্টমৰ্টেম আৰু ভিচেৰা ৰিপৰ্টত জুবিন দাৰ শৰীৰত বিষ পোৱা হোৱা নাই। তেন্তে জুবিন গাৰ্গ হত্যাৰ গোচৰৰ পৰা চেম কানুৱে ৰেহাই পাব নেকি? নে জুবিন দাৰ মৃত্যুৰ বাবে চেম কানু যথেষ্ট পৰিমাণে জগৰীয়া? ৰাইজৰ প্ৰশ্ন যে চেম কানুৱে জুবিন দাক ছিংগাপুৰলৈ লৈ গৈ যি ধৰণৰ সুবিধা দিব লাগিছিল সেই ধৰণৰ সুবিধা কিয় দিয়া নাছিল? সাধাৰণতে জুবিন দাই যেতিয়া বিহু মঞ্চত গান গাবলৈ যায় তেতিয়া তেওঁৰ সোঁৱে বাৱে যথেষ্ট ছিকিউৰিটি থাকে। ছিংগাপুৰত তেওঁক সেই ছিকিউৰিটি কিয় দিয়া নহ'ল? সাগৰলৈ যোৱাৰ সময়তো কিয় বাধা দিয়া নাছিল চেম কানুৱে? ইয়াৰ বাবে জুবিন গাৰ্গৰ হত্যাৰ অভিযোগত চেম কানু সিদ্ধাৰ্থৰ সম পৰিমাণে জড়িত। এতিয়া মুখ্যমন্ত্ৰীৰ তাৎপৰ্যপূৰ্ণ মন্তব্য এই যে চাৰ্জশ্বীট দাখিলৰ পিছত অসমৰ ৰাইজে জুবিন গাৰ্গৰ মৃত্যুৰ বেদনাদায়ক কাহিনী জানিব পাৰিব। প্ৰকৃততে কাহিনীটো কি? ইয়াৰ উত্তৰ বৰ্তমান আপোনাৰ ওচৰতো নাই বা মোৰ ওচৰতো নাই। বহুতে সামাজিক মাধ্যমৰ যোগেদি প্ৰচাৰ চলাইছে যে জুবিন দা হেনো দুখৰ মাজত আছিল, মানে ডিপ্ৰেশ্যনত আছিল। জুবিন দাৰ কি দুখ আছিল? জুবিন দাৰ ডিপ্ৰেশ্যনক লৈ প্ৰশ্ন তোলাসকলক উদ্দেশ্যি ইতিমধ্যে ডাক্তৰ হিতেশ বৰুৱা ডাঙৰীয়াই কৈছে যে এইবোৰ ভুৱা প্ৰচাৰ। এছামে জুবিন গাৰ্গৰ মৃত্যুক দুৰ্ঘটনা বা আত্মহত্যা সজাবলৈ এনে কৰিছে। প্ৰকৃততে কি ঘটিছে এইবোৰ? বহুতেই কৈছে যিসকলে 31 অক্টোবৰত মুক্তিৰ পূৰ্বেই বহু অভিলেখ গঢ়া জুবিন দাৰ ৰৈ ৰৈ চিনেমাখন চাইছে, তেওঁলোকে কৈছে যে এই চিনেমাখন জুবিন দাৰ নিজৰ কাহিনী।
তেনে ক'ৰবাত মুখ্যমন্ত্ৰীয়ে কোৱা কথাখিনিৰ মিল আছে নেকি যে ডিচেম্বৰত চাৰ্জশ্বিট দাখিল কৰাৰ পিছত ৰাইজে জুবিন গাৰ্গৰ বেদনাদায়ক কাহিনী জানিব পাৰিব নে চৰকাৰে আমাক অৰ্থাৎ সাধাৰণ ৰাইজক এক অন্যফালে নিবলৈহে চেষ্টা কৰিছে কাৰণ এইকেইদিন দেখিছোঁ বা শুনিছোঁ যে জুবিনদাৰ ন্যায়ক লৈ যি হুলস্থুল আৰম্ভণিতে হৈছিল সেই হুলস্থুল বা দাবী বৰ্তমান যেন ম্লান পৰিছে ডিলে ডিফিউজ এয়া তাৰেই ফল নেকি মানুহে লাহে লাহে সকলো পাহৰিবলৈ আৰম্ভ কৰে আৰু এদিন সকলো পাহৰণিৰ গৰ্ভত সোমাই পৰে তেনে হোৱা নাইতো যেতিয়া ৰাজ্য চৰকাৰে জুবিনদাৰ ৰহস্যজনক মৃত্যুৰ চাৰ্জশ্বিট দাখিল কৰিব তেতিয়াও আমি দোষীৰ উচিত শাস্তিৰ বাবে দাবী কৰিব পাৰিমনে সাধাৰণ ৰাইজৰ মাজতো যথেষ্ট সন্দেহ প্ৰশ্ন উত্থাপিত হৈছে যেন আমি এখন নাটক চাবলৈ ৰৈ আছোঁ SITয়ে জুবিনদাৰ লগত জড়িত সকলোকে মাতি নিলে সোধা পোছা কৰিলে বাদ নপৰিল ফুটপাথৰ পুৰি ভাজিৰ ব্যৱসায়ীজনো বাদ নপৰিল ৰীতা চৌধুৰী বাইদেউ কিন্তু কিয় SITয়ে এতিয়ালৈকে আওতাত আনিব পৰা নাই চেমকানুৰ লগত জড়িত সকলক কিয় ছিংগাপুৰত থকা আছাম এছ'চিয়েশ্যনৰ দুই এজনৰ বাদে আন কাকো আনিব পৰা নাই কিয় তেওঁলোকে জুবিন গাৰ্গৰ মৃত্যুৰ কথা প্ৰথম দিনাৰ পৰাই খুলি ক'ব পৰা নাই তেওঁলোকে কি জুবিনদাক ভাল নাপায় নেকি কিয় আজিলৈ ছিংগাপুৰত থকা এজনো প্ৰবাসী অসমীয়া নোলাল যিয়ে গোটেই ঘটনাটোত জড়িত ব্যক্তিসকলৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিবলৈ কিয় চেমকানু মহন্তৰ পত্নীক SITয়ে এতিয়ালৈ সোধা পোছা কৰা নাই ৰাইজৰ মাজত এতিয়া আলোচনা হৈছে যে SITয়ে চাগে জুবিনদাৰ ওপৰত এখন দীঘলীয়া ৰচনা লিখি আছে আৰু সেইখনেই শেষত ৰাইজৰ আগত প্ৰকাশ কৰা হ'ব এতিয়া জুবিনদা কায়িকভাৱে থকাহেঁতেন ক'লেহেঁতেন কি ঘটি আছে এইবোৰ কি চলি আছে এইবোৰ এইবোৰ কথাত লাগি সময় কটাই আছ যে সস্তীয়া মানুহৰ সস্তীয়া কথাবোৰ এৰিবৰ হ'ল আমাৰ কৰিব লগা বহুত আছে কৰিবলগীয়া কামত গুৰুত্ব নিদি এনেবোৰ কাম কথাত গুৰুত্ব দিলে ক'ৰ পৰা জাতি উদ্ধাৰ হ'ব মই এনেই কোৱা নাই কিতাপ নথকা জাতিক গামোচাই বচাব নোৱাৰে মেলে মিটিঙে সভাই সমিতিয়ে গামোচা বিলাই গামোচা পিন্ধি জানো জাতি উদ্ধাৰ কৰিব পাৰিবি চব বেপাৰী বুজিছ মোৰ চিধা কথা বন্ধ কৰক এইবোৰ ৰাজনীতি চব বেপাৰ মই কোনো নেতা মন্ত্ৰীক ভাল নাপাওঁ ৰাইজেই ৰজা আৰ্টিষ্টৰ এটাই পলিটিক্স সদায় ৰাইজৰ লগত ৰজাৰ লগত নহয় মই সুখী ৰৈ বিনালেক মানুহে মৰম দিছে আৰু মৰম দিব মই জানো কাৰণ তহঁত মোৰ লগত আছ কিন্তু বেপাৰীসকলক ভালকৈ চিনি থ গাখীৰত বেপাৰ গানত বেপাৰ চৌদিশে কেৱল বেপাৰী মোৰ লগতো এজন বেপাৰীয়েই আছিল ইমান যে সি বেপাৰ কৰিব মই ভবাই নাছিলোঁ ছিষ্টেমৰ বিৰুদ্ধে মই সদায় মাত মাতি আহিছোঁ চৰকাৰী ছিষ্টেমটোত কিবা এটা গণ্ডগোল থাকে ৰাইজেহে ঠিক কৰিব লাগিব সেইবোৰ মই কেৱল চিঞৰিবহে পাৰোঁ যিমান পাৰোঁ মই চিঞৰিলোঁ কিন্তু পৰিৱৰ্তন তহঁতেই আনিব লাগিব হয় প্ৰিয় দৰ্শক এতিয়া সাধাৰণ ৰাইজৰ এটাই মাথো আশা জুবিনদা ন্যায় পাওক দোষীয়ে দৃষ্টান্তমূলক শাস্তি পাওক কিন্তু পাবনে ৰাইজে সন্দেহ কৰা মতে শ্যামকানু সিদ্ধাৰ্থ শেখৰ অমৃতপ্ৰভাৰ দণ্ড হ'বনে নে আইনৰ সুৰুঙাই দি কোনোবা বাচি যাব আপুনি কি ভাবে আপোনাৰ মতামত নিশ্চয় জনাব আৰু কমেণ্টত জয় জুবিনদা জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিবলৈ নাপাহৰিব কাৰণ আমি ভাগৰিলে জুবিনদাই ন্যায় নাপাব ধন্যবাদ